যথেষ্ট সমাগম হৈছে, ভাল লাগিছে। থেংক ইউ বাৰু। এতিয়া আমাৰ ছাৰকো লগ পালোঁ আৰু মই এতিয়া ভিতৰত হেণ্টি কৰিম কালি ভিডিঅ'টো হেনলৈ চাই দিওঁ। গাইজ ষ্টাৰ্ট নাও। ৰ'জ পাইপ ব্লগত এনেলৈ চাই থাকক গাইজ। ফাইনেলি আজি গাঁৱৰ আমাৰ 3 বছৰীয়া কাম ডাঙৰীয়া পূজা আৰু এই কামটোৰ কাৰণে মই যাবলৈ ৰেডি হৈ গ'লোঁ গাইজ। এতিয়া ঘৰৰ পৰাই ব্লগখন ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্ট নাও। অকণমান চাই থাকক ভিডিঅ'টো, কালি স্কিপ নকৰিব। আৰু আজি বৰল বাবু লগত আহিছে। আজি পূজা কেনেকুৱা লাগিব? ভালে লাগিব, কি হ'ব আজি পূজা আমাৰ কেইবছৰীয়া পূজা? এইটো 3 বছৰৰ পিছত আমাৰ পূজাটো হৈ যায়। এইটো 3 বছৰ। কি দিয়ে ইয়াত? কি দিয়ে? মুৰ্গী, তাৰপিছত ছাগলী, তাৰপিছত হাঁহ এটা, এইটোৱে আৰু। ঠিক আছে গাইজ, ইয়াত দেখিছে কিমান মানুহ আহিছে আৰু আপোনালোকক ভিতৰত যোৱাৰ লগে লগে অকণমান দেখাব। সেয়ে আমি দুদিন লৈছোঁ মন্দিৰৰ ফালে যাবলৈ। দোকান সোমাই আছোঁ আৰু অকণমান দেখাম। বুকুৰাঙৰ পৰা এটা আহিলে এনেকৈ আহিব পাৰিব আৰু এইফালৰ পৰা বৰমুকলিৰ পৰা আহিব আৰু মেইন টাৰ্ণটো এইটো এণ্ট্ৰি কৰিব, এইফালে কৰিব লাগিব টাৰ্ণটো আপোনালোকে। আৰু ফাইনেলি দেখিছে আমাৰ ডাঙৰীয়া আৰু আমাৰ আজি ভাল লাগিছে বাৰু। ওচৰে হয় তথাপিতো আজিলৈকে মই গৈ পোৱা নাই, আজি ফাৰ্ষ্ট আহিছোঁ। ভাল লাগিছে, মানুহ দেখি যথেষ্ট সমাগম হৈছে, ভাল লাগিছে। থেংক ইউ বাৰু। এতিয়া আমাৰ ছাৰকো লগ পালোঁ আৰু মই এতিয়া ভিতৰত হেণ্টি কৰিম কালি ভিডিঅ'টো হেনলৈ চাই দিওঁ। আমি ছেকেণ্ড চাওক আপোনালোকে। মই আজি কেনেকুৱা লাগিছে মন্দিৰ? ঐ একো আজি কেনেকুৱা লাগিছে ডাঙৰীয়া পূজাৰ কাৰণে? অকণ মজা লাগিছে ন? গৰমটো কেনে অনুভৱ কৰিছে? একদম আৰু ক'ব নালাগে আৰু একদম মানে ডাঙৰীয়া চব উত্তম পাৱা পৰি গৈছে। আচ্ছা বাৰু ঠিক আছে। মানে আধা ঘণ্টা দুপনা বিমল টানি আছে পাই। আচ্ছা থেংক ইউ বাৰু। এতিয়া মই ভিতৰত গৈ আছোঁ আৰু অকণমান দেখুৱাচোন দেখাম। এতিয়া ব্ৰ আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। ডাঙৰীয়া পূজা এনেই ধামাকা হৈছে নে? ঠিক আছে বাৰু, ভিতৰলৈ যাওঁ হা। পুৰা সেৱা কৰি আছে সেইফালে। ডাঙৰীয়া পূজা অকণমান ইয়াত নিয়ম কৰিব আৰু এই নিয়মখনে মন্দিৰৰ বিষয়ত অকণমান দেখাই দিছোঁ আপোনালোকক। চব ইমান ধুনীয়া আমাৰ ডাঙৰীয়া পূজা বিখ্যাত হয়। আপোনালোকে আহিব, অকণমান ভাল পাব। এয়া দেখিছে পুৰা মজা। ফাইনেলি हेलो गाइस, 2 बम जलाई दूँ लोग यूट्यूबर सर्व एकदम माने हीरो यूट्यूबर ফাইনেলি দেখিছে আপোনালোকৰ। আৰু এইফালে ভিতৰত অকণমান আপোনালোকক এতিয়া ভিতৰ গেটলৈ মন্দিৰলৈ এণ্ট্ৰি কৰিম আৰু মেইন গেটলৈকে এণ্ট্ৰি কৰিম আৰু অকণমান দেখাই দিছোঁ। ভাল লাগিছে, গোটেই লোকেল মুৰ্গীবিলাক পুহি আছে। ধৰ্ম ভাল লাগিছে আৰু গাইজ আপোনালোকে দেখিছে। ব্ৰ অ'কে মজা মাষ্টৰ পুৰা। আচ্ছা ডাঙৰীয়া পূজা আজি ভাল লাগিছেনে? আচ্ছা ভাল লাগিছে, থেংক ইউ। এইবাৰ দেখিছে পুৰা মুৰ্গী চফা কৰি আছে। গাইছে এতিয়া কলপাত পুৰা খাই পেলাইছে। এই আপোনালোকে দেখিছে ধুনীয়াকৈ। এটা ভিতৰত অকণমান মন্দিৰটো দেখাই দিওঁ ৰ'বা মাষ্টৰ। আপোনালোকে দেখিছে কিমান ধুনীয়া। ভাই চলো আগে চলো। অকণমান ভিতৰত মন্দিৰটো দেখাব চেষ্টা কৰিম ভিডিঅ'টো। ফাইনেলি এতিয়া দেখিছে আপোনালোকে পুৰা মন্দিৰত পুৰা হেৰি দেখিছে। এইটো দেখিছে এইটো মেইন গেট মন্দিৰ আৰু তাকে অকণমান দেখাব চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো পুৰা লাষ্টলৈ ফাইনেলি দেখিছেনে ইমান ধুনীয়াকৈ যোৱা হৈছে। মজা লাগিছে, ভাল লাগিছে আৰু আমিও মজা ভাল লাগিছে। ডাঙৰীয়া পূজাৰ ফুল কাম হয় নাই ধামাকা আছে গাইছ। এইটো দেখিছে পুৰা মন্দিৰত পুৰা হেপি গাইছ। দেখিছে কল কিমান ধুনীয়াকৈ পৰিৱেশ কল কৰি আছে। ভাল লাগিছে। এতিয়া কল কিমান খাব আপোনাৰ? কলপাত পৰা ৰেডি হৈ গৈছে। এয়া ৰঙালাও কটা ৰঙা কাটি আছে আৰু গাইছ আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ মানুহ লাইন ষ্টেপ কৰিছে। অকণমান দেখাই পাই মেলি কিমান ডাঙৰ খাবৰ
কাৰণে চুনু বাই আছে পূজা কৰি হৈ গ'ল আৰু এয়া এতিয়া বাহিৰলৈকে ওলাই যাওঁগৈ আৰু ভিডিঅ'টো নেক্সট ভিডিঅ'ত আপোনালোকক লগ কৰিব চেষ্টা কৰিম।